অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয় ফ্লেগশ্বিপ অনুষ্ঠান উত্তৰ পূব স্নাতক কংগ্ৰেছ আয়োজন কৰা হৈছে 21 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 23 ফেব্ৰুৱাৰীলৈ। অষ্টমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই মেগা যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে উত্তৰ পূবৰ 300খন মহাবিদ্যালয়ৰ পৰা 10,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে। এই বৃহৎ যুৱ অনুষ্ঠানৰ প্ৰতিযোগিতা পুৰস্কাৰ বিতৰণৰ সৈতে 23 ফেব্ৰুৱাৰীত সামৰণি পৰিব। সামৰণিৰ পূৰ্বে 22 ফেব্ৰুৱাৰীত USTMত ৰান ডে জাষ্ট ফৰ ইউ শীৰ্ষক এক অনুষ্ঠানত বহুকেইজন আঞ্চলিক তথা পৰ্যায়ৰ সাংস্কৃতিক শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। NEGCৰ মুখ্য উদ্দেশ্য হৈছে অঞ্চলটোৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰা, প্ৰতিযোগিতামূলক ভাৱধাৰা গঢ়ি তোলা, যুৱক-যুৱতীসকলৰ মাজত সামাজিক সম্প্ৰীতি গঢ়ি তোলা। বছৰৰ দৰে আমাৰ এই নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে মটিভেশ্যনেল স্পীকাৰ বা মানুহৰ সলনি কৰি দিব পৰা ভাৰতবৰ্ষৰ বিখ্যাত স্পীকাৰ আমি প্ৰত্যেক বছৰে এগৰাকী মাতো। প্ৰত্যেকটো গিভেন কম্পিটিশ্যনতে 50 লাখ 30 লাখ এনেকুৱা কৰি আমি গোটেইখিনি ৰাখিছোঁ। চ' আমি বিচাৰিছোঁ যাতে আপোনালোকৰ সহায় সহযোগিতা বিচাৰি পেলাই আমাৰ গোটেইখিনি কিমান কলেজেছ আছে ইয়াতে অংশগ্ৰহণ কৰক। আমি যিহেতু এটা আকৰ্ষণীয় প্ৰতিযোগিতা কলেজসমূহৰ মাজত আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষকৈ, গতিকে আপোনালোকৰ জৰিয়তে আমি সকলো ছাত্ৰ ছাত্ৰীক আচলতে আহ্বান জনাইছোঁ আমাৰ USTMৰ তৰফৰ পৰা আয়োজন কৰা এই বিশেষ যি নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ অষ্টমবাৰৰ বাবে আয়োজন কৰা হৈছে। সকলোখিনি আহক আৰু এই যিসকল প্ৰতিযোগিতা আছে এই প্ৰতিযোগিতাত আচলতে অংশগ্ৰহণ কৰি আপোনালোকেও ভাল পাব। যিকোনো কলেজ নৰ্থ ইষ্টৰ যিকোনো কলেজে পাৰ্টিচিপেট কৰিব পাৰে। নট অনলি এইবাৰ আমি কলেজৰ লগতে ইণ্ডিভিজুৱেল ষ্টুডেণ্টছো ৰেজিষ্টাৰ কৰিব পাৰে। মিনিমাম এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আছে, সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো হাৰ্ডলি 400 ৰুপিজৰ ৰেজিষ্ট্ৰেশ্যন ফিজ। তাতে আমি কিট, তেওঁলোকৰ 3 দিনৰ থকা খোৱা চব ইনক্লুডেড। এই সন্দৰ্ভতো আপোনালোকক ইয়াতে আমন্ত্ৰণ জনাইছোঁ। আমি অষ্টম নৰ্থ মানে গোটেইখিনি ইনক্লুড কৰি পিনে সেই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এতিয়া আমাৰ অনলাইন অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈয়ে আছে। আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলো আণ্ডাৰ গ্ৰেজুৱেট অনুষ্ঠানত থকা ছাত্ৰ ছাত্ৰীকে আহ্বান জনাইছোঁ, তেওঁলোকে আহক আৰু এই ERDF ফাউণ্ডেশ্যনৰ আণ্ডাৰত ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয় বা USTM আয়োজন কৰা অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছত অংশগ্ৰহণ কৰক। আৰু তাৰোপৰি প্ৰতিখন কলেজৰ সুপ্ত প্ৰতিভাসমূহে এটা মঞ্চ পোৱাটো অত্যন্ত প্ৰয়োজন। সেইটোৰ সাপেক্ষেই আমাৰ যিহেতু আমি একাডেমিক অনুষ্ঠান, গতিকে আমি এই শৈক্ষিক অনুষ্ঠানটোৰ তৰফৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফিজৰ ষ্ট্ৰাকচাৰটো আমি এনেকৈ ৰাখিছোঁ, 20 গৰাকীৰ পৰা 21 গৰাকীৰ ভিতৰত যদি আহে আমি 20 গৰাকীলৈকে 400 টকা, 21 গৰাকীৰ পৰা 30 গৰাকী যদি আহে 300 টকা, আৰু যদি 30 গৰাকীৰ পৰা 40ৰ ওপৰত যিমান বেছিকৈ আহে মাত্ৰ 200 টকা। আৰু এই 200 টকাতেই তেওঁলোকক আমি এই 21 তাৰিখে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পৰা সন্ধিয়াৰ পৰা 22 তাৰিখে আপোনাৰ দিনৰ লাঞ্চ ব্ৰেকফাষ্ট ডিনাৰ ইত্যাদি সামৰি 23 তাৰিখে আমাৰ ভেলিডিক্টৰীলৈকে তেওঁলোকৰ লাঞ্চ বা ব্ৰেকফাষ্ট ইত্যাদি সকলোখিনিৰো উপৰি আমি তেওঁলোকক থকাৰ ব্যৱস্থাটো কৰি দিওঁ। আৰু ইয়াৰ উপৰি আমি গুৱাহাটীত যিসকলে ৰেল বাছ ইত্যাদিৰে আহি নামিব তেখেতসকলৰ যাতায়াতৰ কাৰণে আমাৰ বাছ থাকিব। তেওঁলোকে আমাক ইনফৰ্ম কৰিলে ৰেলৱে ষ্টেচন বা খানাপাৰা ইত্যাদি বা ISBTৰ পৰা আমাৰ যান বাহনেৰে তেওঁলোকক কেম্পাছলৈ নিয়া আৰু অনুষ্ঠানৰ শেষত তেখেতসকলক তেওঁলোকৰ গৃহ চহৰ অভিমুখী হোৱাৰ কাৰণে এই বিশেষ স্থানত নমাই দিয়াৰ দায়িত্বটো USTMৰ থাকে। শিক্ষাগত অৰ্হতা আপোনাৰ আমি আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি ল'ৰা ছোৱালী আছে BA BSc BCom পঢ়ি পেলাই যিখিনি নন টেকনিকেল তেখেতসকলৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ইয়াত কোনো টেকনিকেল ষ্টুডেণ্টখিনিক আমি অংশগ্ৰহণ কৰিবলৈ মেডিকেল ইঞ্জিনিয়াৰিং ইত্যাদিক আমি দিয়া নাই। ইণ্ডিভিজুৱেলি নহয়, এটা অৰ্গেনাইজেশ্যন ৰিপ্ৰেজেণ্ট কৰি আহিব লাগিব। ইনষ্টিটিউশ্যন ৰিপ্ৰেজেণ্ট কৰি পেলাই তেওঁলোকে এজন বা দুজন বা গ্ৰুপত যেনেকৈ যাৰ যেনেকৈ সুবিধা হয় ইনষ্টিটিউশ্যনৰ থ্ৰুৱেদিহে তেওঁলোকে মানে আহিব লাগে। আমাৰ যি motivational speaker বা job fair
এইবিলাকত কোনোবা এটা ল'ৰাই ধৰক নাচ গান নকৰিলে কিন্তু তেওঁ গৈ পেলাই সেইবিলাকত অংশগ্ৰহণ কৰি এটা জীৱনৰ গতি নিৰ্ণয় কৰিব পাৰে অনলাইন নাম্বাৰ ৰেজিষ্ট্ৰেশ্যনটো হ'ল negc.ustm.ac.in এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে চাকৰি মেলা USTMৰ আচাৰ্য শ্ৰী মহবুবুল হকৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই NEGCৰ হ'ল স্নাতক পৰ্যায়ৰ ছাত্ৰ সমাজৰ এক অনন্য সংগমস্থলী গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট NTS নিউজ